দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা লাচিত বৰফুকন পুলিচ একাডেমীৰ সমীপত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো দুখনকৈ বাইকৰ মাজত সংঘৰ্ষৰ ফলত সংঘটিত পথ দুৰ্ঘটনা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিজনকৈ বাইক আৰোহী আনহাতে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আঘাতপ্ৰাপ্ত হোৱা এজন আৰোহীৰ নাম কৃষ্ণ কুমাৰ আৰু তেওঁৰ ঘৰ নেঘেৰিটিঙত বুলি জানিব পৰা গৈছে আনহাতে দুজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই যোৰহাট দিশৰ পৰা তীব্ৰ বেগত অহা RS নামৰ বাইকখনে পথ অতিক্ৰম কৰিবলৈ লোৱা আন এখন বাইকক প্ৰচণ্ড জোৰেৰে খুন্দা পৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় দুখন বাইকত অহা তিনিওজন আৰোহী প্ৰচণ্ড খুন্দাৰ ফলত ছিটিকি পৰে দুৰ্ঘটনাত পতিত হোৱা বাইক দুখনৰ নম্বৰ হৈছে AS01M0579 আৰু AS03/5949 ঘটনাস্থলীত দেৰগাঁও যান-বাহন আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তিনিওজন আৰোহীকে সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে তাৰমানে যোৰহাট চাইডৰ পৰা তাৰমানে দুখন বাইক আহিলে তাৰপৰা অহাৰ পিছত এখন তাৰমানে কি একদম শ্ল' আহিছে আৰু তাৰপৰা এইফালে ৰাইট চাইডে তাৰমানে টানি ল'লে এইখিনিত তাৰপৰা সিখনে একদম এনেকুৱা স্পীডত আহিছে ডাইৰেক্ট মাৰি দিছে নহয় একদম ডাইৰেক্ট মাৰি দিছে মান নাই তেনেকুৱা হেৰিও নাই কিন্তু জখম ইনজয় বেছি হৈছে মেজৰ হৈছে চিৰিয়াছ এইটো এজন ধেমাজি হস্পিটেল লৈ গৈছে এজন নেগেটিভৰে হয় আৰু ইটো ল'ৰা ক'ৰ হয়তো সেইটো নাজানো ফেটাবস্তি কমাণ্ডাৰ হৈ থাকে কৃষ্ণ কুমাৰ ইজনকে চিনি নাপাওঁ দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড